নমস্কাৰ মই দেৱজিতে আপোনালোক সকলোলৈকে সোশ্যাল মিডিয়া স্বাগতম জনাইছোঁ আজি আহিছোঁ আমাৰ বন্ধু এজন আছে মোৰ আহিছে তাৰ ঘৰ ওদালগুৰি ডিস্ট্ৰিক্টৰ পৰা ওদালগুৰি ডিস্ট্ৰিক্ট আৰু মই মোৰ বন্ধু অক্ষয় চৌহান বুলি কৈছিলোঁ আৰু তেখেতসকলৰ প্ৰধান ফেষ্টিভেল ছট পূজা আহি আছে 27 আৰু 28 এই মোৰ ৰুমত আহিছিলে অক্ষয় চৌহান মই মোৰ বন্ধুক দেখাম আপোনালোকক এই মোৰ বন্ধুৰ লগত ফুৰিব আহিছোঁ আমাৰ ডিফুৰ চহৰৰ ওচৰতে এখন পাৰ্ক আছে এই পাৰ্কতে আহিছোঁ গতিকে এই পাৰ্কখন বহুত ভাল লাগে সৰু পানী নিজৰা বৈ গৈছে অকণমান দেখাম আপোনালোকক যিহেতু অসমবাসীৰ লগতে সমগ্ৰ দেশবাসীক আমি জনাইছোঁ বিশেষকৈ বিহাৰৰ সমূহ বন্ধু বান্ধৱীসকলক ৰাইজক মৰম জনাইছোঁ ছট পূজাৰ উপলক্ষে বিহাৰী সম্প্ৰদায়ৰ লোকসকলে এই ছট পূজা আগন্তুক আহিবলগীয়া 27 আৰু 28 তাৰিখে প্ৰধান ফেষ্টিভেল তেখেতসকলৰ ন ছট পূজা গতিকে ছট পূজা দিনটো ভালদৰে পালন কৰক তাৰে কামনা কৰিছোঁ সমগ্ৰ বিহাৰবাসীক লগতে আমাৰ অসমতো আছে বিভিন্ন দেশবাসীকে আচলতে জনাইছোঁ বিহাৰী সম্প্ৰদায়ৰ যিসকল লোকে বসবাস কৰি আছে বিভিন্ন ষ্টেটতো আছে গতিকে তেখেতসকলৰ প্ৰধান বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ প্ৰধান ফেষ্টিভেল ছট পূজাই সকলোৰে মনত শান্তি আৰু সমৃদ্ধি গঢ়িয়াই ভৰাই তাৰে কামনা কৰিছোঁ ভৰি পৰক আৰু সমন্বয়ৰ এটা বাতাবৰণ সৃষ্টি কৰক ছট পূজাৰ লগে লগে ভাতৃত্ববোধৰ এটা পৰিৱেশ সৃষ্টি কৰক তাৰে কামনা কৰিছোঁ গতিকে মই ভাবোঁ ছট পূজাৰ লগে লগে গতিকে খুব তেখেতসকলৰ হেঁপাহ এটা বছৰৰ মূৰত আহে এই ফেষ্টিভেলটো ছট পূজাটো বিভিন্ন ৰীতি নীতি আছে গতিকে এইখিনি তেখেতসকলৰ এটা বিশ্বাস ঐতিহ্য যুগৰ পৰা তেখেতসকলে বিশ্বাস কৰি আহিছে গতিকে ছট পূজাই কাকো এবাৰ কৈছোঁ সমূহ বিহাৰবাসীৰ লগতে অসমবাসীৰ সকলোলৈকে ছট পূজাৰ বহুত আগতীয়াকৈ শুভকামনা যাচিছোঁ মৰম যাচিছোঁ এয়া মই আপোনালোকক দেখাবলৈ লৈছোঁ মোৰ বন্ধু আছে মোৰ বন্ধু অক্ষয় চৌহানৰ পৰা মই জানিব বিচাৰিম দুই একাৰ হাই অক্ষয় ভালে আছে বুলি ক মই দেৱজিতৰ মোৰ ফেচবুক পেজ আৰু মোৰ ইউটিউব চেনেল আছে আৰু এই যে মই যে কৈ আছোঁ মোৰ বন্ধু বিহাৰী সম্প্ৰদায়ৰ লোক এই আছামিজ মিডিয়ামতে পঢ়া অসমত ঘৰ কোন ডিষ্ট্ৰিক্ট ওদালগুৰি ডিষ্ট্ৰিক্ট আৰু মোৰ বন্ধু হয় আৰু প্ৰায় আমি 3 বছৰ আগৰ বন্ধু আমি একেলগে আমি ক'ত তেজপুৰ মিছন চাৰিআলিত কটাইছোঁ প্ৰায় 1 বছৰ কটাইছোঁ গতিকে আমাৰ সদায় আমাৰ বন্ধুত্ব এনাৰ্জি সদায় বন্ধুত্বপূৰ্ণ সদায় ভাল এটা বন্ধুত্ব আছে গতিকে বন্ধুত্বৰ এনাৰ্জিডাল সদায় থাকক বৃহৎ এনাৰ্জি আমি ধৰি ৰাখিব লাগিব মজবুত কৰি যাতে সদায় গঢ়ি থাকক বন্ধুত্বৰ এনাৰ্জিডাল আৰু তেখেতসকলৰ মেইন ফেষ্টিভেল আজি মই ক'বলৈ লৈছোঁ মেইন ফেষ্টিভেল হৈছে ছট পূজা আহি আছে আজিৰ পৰা আৰম্ভ নেকি 25 তাৰিখৰ পৰা মেইনটো হ'ব 27 আৰু 28 গতিকে মই আকৌ কৈছোঁ তোমালৈ পোনপ্ৰথমে মই ছট পূজাৰ আগতীয়াকৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ তোমালোকৰ মেইন ফেষ্টিভেল মুখ্য উৎসৱ ছট পূজা লগতে সমগ্ৰ বিহাৰীবাসীয়ে বিহাৰৰ মেইন এইটো পালন কৰিব গতিকে বিহাৰী লোকসকলক মই আগতীয়াকৈ বহুত অযুত মৰম যাচিছোঁ আৰু ছট পূজাৰ উপলক্ষে শুভকামনা যাচিছোঁ অকল বিহাৰ বুলিয়ে নহয় এই বিহাৰী সম্প্ৰদায়ৰ লোকসকল আমাৰ দেশৰ বিভিন্ন প্ৰায় গোটেই অল ষ্টেটতে আছে গোটেইবিলাক ৰাজ্যতে আছে বিহাৰী সম্প্ৰদায়ৰ লোক গতিকে সকলোলৈকে দেশবাসীক মই বিহাৰী সম্প্ৰদায়ৰ লোকসকলক আগতীয়াকৈ ছট পূজাৰ বহুত মৰম আৰু শুভকামনা যাচিছোঁ ছট পূজাৰ লগে লগে আপোনালোকৰ আহিবলগীয়া কামখিনি যাতে ভগৱানে যি মনৰ মংগল কৰক যি কামনা কৰিছে আপোনালোকৰ মংগল কৰিব তাৰে মই কামনা কৰিছোঁ ভগৱানৰ ওপৰত জনাইছোঁ আপোনালোকৰ সম্পূৰ্ণ এই ছট পূজাটো হিন্দু ধৰ্মৰ ৰীতি নীতিৰে হয় ন এইটো ছট পূজাটো সম্পূৰ্ণ হিন্দু ধৰ্মৰ ৰীতি নীতিৰে আৰম্ভ হয় ছট পূজাটো আৰু মই দেখিবলৈ পাইছিলোঁ তেখেতসকলৰ খুব এটা পিঠা জাতীয় বস্তু এটা খুব খোৱা বস্তু এটা কি বুলি কয় এই বস্তুটো সকলোৰে প্ৰিয় খাদ্য খুব ভাল পায় এই বস্তুটো এই টেকুৱা বুলি কয় এই বস্তুটো বেলেগে বনাব নাজানে জানে যদিও কিন্তু ইণ্টাৰেষ্টটো ইয়াৰ সোৱাদটো গম নাপায় কিন্তু বিহাৰী সম্প্ৰদায়ৰ লোকসকলে এই টেকুৱাৰ ইণ্টাৰেষ্টটো যিটো সোৱাদ এইটো বনাব জানে গতিকে
সঁচাই সোৱাদ লাগে মই যোৱা বছৰ হোজাইত আছিলোঁ হোজাইত তেতিয়া তুমি গৈছিলা মই আছিলোঁ হোজাইত তোমাৰ ৰুমত তেতিয়া মোক বিহাৰী সম্প্ৰদায় এগৰাকী বাইদেউ এগৰাকী ওচৰত থাকে ন ভাড়া ৰুমত তেখেতসকলে খুৱাইছিলে খুব সুন্দৰভাৱে বনাই খুৱাইছিলে আৰু খুব সুন্দৰভাৱে প্ৰসাদ দিছে ভগৱানৰ ছট পূজাৰ পূজা চূজা কৰি আহি খুব ধুনীয়াকৈ দিছে এটা একদম পৰম্পৰা ভাতৃত্ববোধ তাতে কোনো ভেদাভেদ নাই কোনো ধৰ্মক লৈ ভেদাভেদ নাই এনেকুৱা এটা চবকে সমান চকুৰে চাইছোঁ সকলো ধৰ্ম যে সমান গতিকে বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ এই ধৰ্মটো মই বহুত বহুত চেলুট দিছোঁ তেখেতসকলৰ সদায় এইটো নিজৰ যিটো জাতিৰ এইটো ফেষ্টিভেল এইটো এৰিব নালাগে পালন কৰিবই লাগে গতিকে বছৰৰ মূৰত আহে প্ৰায় এডভান্সকৈ গ'লে ভাল দেই কিছুমানে কাম কৰি আছে বিভিন্ন বাহিৰতো আছে গতিকে সোনকালে ঘৰলৈ যাবলৈ মই আহ্বান জনাইছোঁ এসপ্তাহ আগত ঘৰৰ মানুহক যোগাৰ কৰিব লাগে ঘৰৰ মানুহবোৰক মাত বোল কৰিবগৈ লাগে গতিকে ঘৰৰ মানুহ আনন্দ পাব আৰু উৎসৱ সদায় নাহে বছৰৰ মূৰত গতিকে আমি যিমানখিনি বছৰত কাম কৰিলোঁ অলপ পইচা অলপ মজুত কৰিব লাগিব নিজৰ ফেষ্টিভেলৰ কাৰণে অলপ ভাল আনন্দৰ মনেৰে ভাই ককাই নহয় জানো বাইদেউৰ লগত মা দেউতাৰ লগত ৰাইজৰ লগত বন্ধুবৰ্গৰ লগত সকলোৰে লগত মিলা প্ৰীতি উৎসৱটো পালন কৰিব লাগে আৰু আপোনালোকক এই উৎসৱত গতিকে যিহেতু হিন্দু ধৰ্মৰ ৰীতি নীতিৰে কৰা হয় নিশ্চয় ভগৱানে আপোনালোকক আশীৰ্বাদ কৰিব তাৰে কামনা কৰিছোঁ ভালদৰে তোমাক পালন কৰা এইটোৱে কামনা কৰিছোঁ ঘৰৰ ফেমিলিৰ লগত দেই আৰু টেকুৱা কি কৈছিলা টেকুৱাটো চবেই আশা কৰিব দেই অনলাইনত দি দিবা চবকে থেংক ইউ আজিলৈ বাই বাই